মোৰ নাম শ্ৰী প্ৰজ্ঞানজ্যোতি ৰাজখোৱা। মই শংকৰদেৱ শিশু বিদ্যা নিকেতন পূৰ্ব অংগনবাড়ীৰ পৰা এই বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 91.83% সহ উত্তীৰ্ণ হৈছোঁ। মই উচ্চ গণিত বিষয়ত 100% পাবলৈ সক্ষম হৈছোঁ। মোক এই মেথছ আছামৰ এডভান্স মেথছৰ কোৰ্ছটোৱে যথেষ্টখিনি সহায় কৰিলে। দীপাংকৰ ছাৰে আমাক প্ৰতিটো চেপ্টাৰ প্ৰতি টপিক অতি সহজভাৱে আৰু কনচেপ্ট ক্লিয়াৰ কৰি পঢ়াই গৈছিলে, যাৰ বাবে এই নম্বৰ পাবলৈ মই সক্ষম হৈছোঁ। যদি কোনোবা এটা টপিক মই কেতিয়াবা টান পাইছিলোঁ, তেতিয়া মই ছাৰৰ লেকচাৰটো প্ৰতিবাৰে চাইছিলোঁ। তাৰপাছত মই সেই বিষয়টো মোৰ বাবে অতি সহজ হৈ পৰিছিলে আৰু মই সকলোখিনি তাৰ অংক কৰিবলৈ সক্ষম হৈছিলোঁ। শেষত ছাৰক মই ধন্যবাদ জনাইছোঁ আমাৰ বাবে ইমান কষ্ট কৰি পঢ়াৰ বাবে। ধন্যবাদ। Good morning everyone. Myself Nibir Saikia and I am from Tejpur Sonitpur. মই ছাৰৰ এডভান্স মেথছ বেটছটো পাৰ্চেজ কৰিছিলোঁ এণ্ড মই পঢ়ি ইমানেই ভাল পালোঁ যে I can't express it. The batch is in SMS medium, but মই নিজে এজন ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট এণ্ড মই পঢ়ি কোনো প্ৰব্লেম নাপালোঁ আৰু মোৰ মনলৈ কেতিয়াও ডাউট বোলা বস্তুটো নাহিল। কেতিয়াবা আহিছে যদি ছাৰে হয়তো ক্লেৰিফাই কৰি দিছে আৰু কেতিয়াবা যদি মোৰ চেণ্টেঞ্চ কনফিউজো লাগে মই চিম্পলি গুগল ট্ৰান্সলেটৰটো ট্ৰান্সলেট কৰি লওঁ। এইবাৰ মই এডভান্স মেথছত 100 পাইছোঁ। This is all because of you, sir. Thank you for all your efforts, guidance, support. And lastly, thank you all. And sir, keep blessing us. Thank you. নমস্কাৰ শ্ৰদ্ধাৰ অভিভাৱকসকল আৰু শিক্ষাৰ্থীসকল, মোৰ নাম শ্ৰী শ্ৰাৱণ কুমাৰ ভট্টাচাৰ্য। মই যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা 2025ত শংকৰদেৱ বিদ্যা নিকেতন নাৰেংগীৰ পৰা অৱতীৰ্ণ হৈছিলোঁ। মই উচ্চ গণিত বিষয়টো মেথছ আছামত দীপাংকৰ ছাৰৰ পৰা অধ্যয়ন কৰিছিলোঁ। তেখেতে শিকোৱা বস্তুখিনি মই সম্পূৰ্ণৰূপে আয়ত্ত কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু তেওঁৰ পৰা মই যথেষ্ট উপকৃত হৈছোঁ। হয়তো তাৰ বাবেই মই সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উচ্চ গণিতত 100% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। মোৰ বিশ্বাস যে অনাগত কালত শিক্ষাৰ্থীসকলে তেওঁৰ ওচৰত অধ্যয়ন কৰিলে তেওঁলোকেও মোৰ দৰে আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ।